প্ৰিয় বন্ধু-বান্ধৱীসকল, স্ক্ৰীণত দেখি থকা এই জনপ্ৰিয় অভিনেতাজনৰ এক দুখ খবৰে জোকাৰি গৈছে সমগ্ৰ শিল্পী সমাজৰ লগতে ৰাজ্যবাসীকো। আপোনালোকে হয়তো প্ৰায় সংখ্যকে জানেই যে অসম টাইম বিশেষ বঁটাৰে সন্মানিত জনপ্ৰিয় অভিনেতা কবীন্দ্ৰ দাস বৰ্তমান সময়ত এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৰলা কাই ধাৰাবাহিকখনৰ অভিনয়ৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ হৃদয় জয় কৰা অভিনেতা কবীন্দ্ৰ দাসৰ এই খবৰ বিয়পি পৰাৰ পিছতেই শিল্পী সমাজৰ প্ৰায় সংখ্যক লোকেই সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত সহায় ভিক্ষা মাগিছে অভিনেতাজনৰ সুস্বাস্থ্যৰ বাবে। হয়, প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ প্ৰিয় ধাৰাবাহিক বৰলা কাইৰ কেৰপাখ্যাত অভিনেতা কবীন্দ্ৰ দাস বৰ্তমান সময়ত জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নী পুত্ৰসহ তেওঁলোকৰ সেই সুখৰ সংসাৰখনলৈ আপোনাৰ মোৰ দৰে আন 10জনৰ সহায়েৰে তেওঁলোকৰ সেই পৰিয়ালটোৰ মুখলৈ অলপ হ'লেও হাঁহি ঘূৰি আহিব। গতিকে স্ক্ৰীণত দিয়া এই একাউণ্ট নম্বৰটোত তেওঁলোকৰ সেই দুৰ্ভগীয়া পৰিয়ালটোলৈ অলপ হ'লেও যেন সহায়ৰ হাত আগবঢ়ায় তাৰেই কামনা কৰিছোঁ। লগতে অভিনেতাজনৰ সুস্বাস্থ্যৰ বাবে সকলোৱে যেন আশীৰ্বাদ কৰে তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।